নমস্কাৰ দৰ্শকসকল, মই নবীন বৰগোহাঁই আপোনালোকক যিসকলে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে আৰু যিসকলে ইউটিউবত চাই আছে সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ ঘুগুহা গাঁৱত আৰু মোৰ পিছৰ ফালে দেখিবলৈ পাইছে এটা দলৰ বাটচৰা, এয়া হৈছে ঘুগুহা দলৰ বাটচৰা। আৰু আমি এই ঘুগুহা দলটোৰ বিষয়ে ইয়াৰ স্থানীয় লোকৰ পৰা কিছুমান কথা জানিবলৈ যত্ন কৰিম আৰু দলটোৰ বিষয়ে আমি বহু কথা আপোনালোকক জনাবলৈ যত্ন কৰিম। আহক আমি ভিডিঅ'টো পৰৱৰ্তী অংশটোলৈ আগবাঢ়ি যাওঁ। দৰ্শকসকল, আমি ঘুগুহা দলৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু এই দলটোৰ সোমাই আহিবলৈ এটা দীঘল অন্তৰাল আছে, এটা জগমোহন আছে, অন্তৰাল খুব ঠেক আৰু ইয়াৰ যি বেৰ ভিতৰৰ যিটো গৰ্ভগৃহটো অষ্টকোণীয়া আপোনালোকে দেখিছে। এইবোৰ পুৰণি কিছুমান ফুলৰ দৰে ফুলকা আছে বিভিন্ন। এইবোৰ হৈছে গৈ শিৱৰ ত্ৰিশূলৰ দৰে ৰূপ দেখা পোৱা গৈছে আৰু এই ইয়াৰ ভিতৰত চাকি থোৱা ফুল দেখিবলৈ পাইছোঁ, দুটা চাকি থোৱা ফুল দেখিছোঁ আৰু ওপৰত কিছুমান কুণ্ডাক্ষ আছে। এইবোৰ কুণ্ডাক্ষ দলটোৰ ওপৰ অংশটো ভাগি পৰিছিলে আৰু নতুনকৈ বিনিৰ্মাণ কৰা হ'ল। এইখিনি আমি দেখিবলৈ পাইছোঁ। এইটো কেইবাটাও আছে চাকি থোৱা ফুল। ইয়াতে বিভিন্ন ধৰ্মীয় কাম কাজ বা ইয়াতে স্থাপন কৰা আছে, শিৱলিংগ স্থাপন কৰা আছে। এইখিনি আৰু এই পুৰণি এই গছ চলি থাকে অক্ষয়বন্তি পোৱা গৈছে। বিভিন্ন পূজা পাতল ইয়াত কৰা হয় আৰু এইবোৰ শংখ ঘণ্টা এই সকলোবোৰ বস্তু এই দলটোৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ। দৰ্শকসকল, আপোনালোকে আমাৰ পিছৰ ফালে দেখিবলৈ পাইছে সেইটো ঘুগুহা দলটো আৰু এইটো এটা আহোম যুগৰ দল বুলি কোৱা হয় আৰু এতিয়া অষ্টকোণীয়া দল। আমি দলটো প্ৰসংগলৈ এতিয়া যাওঁ। এখেত হৈছে মানিক চন্দ্ৰ গগৈ আৰু আপোনাৰ পৰা আমি প্ৰথমতে জানিব খুজিম ইয়াৰ যিটো দল, এই ঘুগুহা দল, এই ঘুগুহা দলৰ যিটো ইতিবৃত্তটো আমি অকণমান জানিব খুজিছোঁ। আমি আচলতে ঘুগুহা দলটো যেতিয়াৰ পৰা জানিছোঁ, হয়, আমি আচলতে দেউতাসকলৰ পূৰ্বপুৰুষ তেওঁলোকৰ মুখৰ পৰা কিছু কথা আমি জানিব পাৰিছিলোঁ। হয়, আচলতে দলটো 1901 চন মানৰ পৰাহে পোহৰলৈ বিশেষ আহিছে। কাৰণ ইয়াৰ আগতে এই অঞ্চলটোত অগাধ অৰণ্য আছিল, ডাঠ হাবি আছিল। হয়, আনহে নালাগে এই সন্মুখেদি দলৰ সন্মুখেদি যোৱা যিটো পিডব্লিউ বৰ্তমান এইফালেদি মানুহ যাবলৈ আহ যাহ কৰাত মানে ভয় ভাৱ এটা হৈছিল, কাৰণ এই অৰণ্য হোৱাৰ কাৰণে। বিশেষকৈ ৰাতি ভাগত কিছু কিছু জন্তু মানে জন্তু ওলায়, বনৰীয়া জন্তু ওলায়। গতিকে তেনেকুৱা ধৰণৰ ভিত্তিভাৱ এটাও আছিল। আৰু এই জংঘল এই গাঁওসকলৰ আমাৰ ওচৰ চুবুৰীয়া যিসকল গাঁও মানে সমবায় ভিত্তিত কাম কৰিবলৈ, অৰ্থাৎ খেতিৰ কাৰণে বুলি নহয়, এই অঞ্চলটো মুকলি কৰিব লাগে, এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ মাধ্যমে তেওঁলোকে সমবায় ভিত্তিত কাম কৰি ইয়াত থকা হাবিবোৰ ভাঙি মেলি এটা পৰিষ্কাৰ মানে পৰিচ্ছন্নতাৰ দিশলৈ আনি দলটো পোহৰলৈ আনিছে। এতিয়াহে পোহৰলৈ বিশেষকৈ 1901 চনৰ পৰা ৰাইজৰ প্ৰচেষ্টাত এখন দল উন্নয়ন কমিটি আছিল। দল উন্নয়ন কমিটিখন 1901 চনৰ পৰাই এই যে ইয়াত আছিলে, এইখন কমিটি এইটো নহয়, এইটো আমি 3-4 বছৰৰ এটা আমি পৰিচালনা দায়িত্ব ভাৰ পাইছোঁ আৰু সেই ভাৰ পোৱাৰ লগে লগে নতুনত্বতা আহিছে, এটা নতুনত্ব, এটা সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন দেশ আহিছে, কাৰণ ইয়াত চৰকাৰো প্ৰচেষ্টা আছে। এতিয়া দলটোৰ ইয়াত ঘুগুহা দল বুলি কয়, এই ঘুগুহা দলটোৰ মানে প্ৰসংগটো কেনেধৰণৰ? ঘুগুহা দলৰ প্ৰসংগটো হ'ল যে ওচৰত এখন গাঁও আছে, ঘুগুহা কথা ক'লোঁ মই। হয়, ঘুগুহা দলৰ ওচৰত থকাৰ কাৰণে ঘুগুহা দল, কিন্তু দলটো যে প্ৰকৃততে ইয়াৰ নামটো কি তেনেকুৱা কোনো বুৰঞ্জীত লিখিত তথ্য নাই। ইয়াত এটা খালি লোকালৌকিকভাৱে জনশ্ৰুতি মতে চলি আছে। ঘুগুহা গাঁওখন আছে, গতিকে দলটো ঘুগুহা। ইয়াৰ যিটো জনশ্ৰুতি মতে হৈছে চুডাংফা। জনশ্ৰুতি মতে বহুত ৰাইটাৰেও বেলেগ ধৰণৰ লিখিছে ইয়াৰ মানে তথ্য ভিত্তিত। কি পাইছে তেওঁলোকে নাজানো, গৱেষকসকলো নহয়, আহিছে বাহিৰৰ পৰা। আমি জনাত আচলতে দুগৰাকী ৰাণী, ত্যাগসামথিৰ দুগৰাকী ৰাণী আছিল, সৰুকুৰা আৰু বৰকুৰি। ত্যাগসামথি ৰজাই বোলে ওচৰৰ চুতীয়াসকলৰ উপদ্ৰৱ আছিল বুলি কৈছে। চুতীয়াসকলক মানে বিশেষকৈ ৰণত তেওঁ মানে মগ্ন হওঁতে ত্যাগসামথিৰ তেতিয়া দায়িত্বটো সৰু ৰাণীৰ ওপৰত দি গৈছিলে, বৰাণীৰ ওপৰত দি গৈছিলে। বৰাণী কিন্তু তেওঁ অনুপস্থিত মৃত্যুবৰণ কৰিলে। মৃত্যুবৰণ কৰাৰ পাছত তেখেতৰ স্মৃতিৰ ৰক্ষাৰ্থে এই আকৌ ত্যাগসামথিয়ে
এই দৌলটো মাকৰ স্মৃতি ৰক্ষাৰ্থে এই দৌলটো বনালে বুলি নিৰ্মাণ কৰা বুলি জনশ্ৰুতি এটা জনশ্ৰুতি আছে আৰু টাউখামথিৰ মাকৰ টাউখামথি নহয় আচলতে চুডাংফা চুডাংফাৰ মাকৰ নাম ঘুগু কুঁৱৰী বুলি কোৱা হয়। মই এখেতৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম ভোগৰাম গগৈ। ভোগৰাম গগৈ। আপোনালোকে এইটো যিটো আমি আহোম যুগৰ দৌল বুলি কৈছোঁ বা এতিয়া জনশ্ৰুতি মতে যিটো ঘুগু কুঁৱৰীৰ কথা কোৱা হৈছে, ইয়াৰ মানে আপুনি কি ধৰণে ভাবে এই কথাটো? আপুনি মই বিশেষকৈ এই আমাৰ ঘুগুৱা দৌলটো যে আহোম যুগৰ বস্তু হয় বুলি মই কিছু ক্ষেত্ৰত মই নিজে দৃঢ়ভাৱে বিশ্বাস কৰোঁ। এইটো ক্ষেত্ৰত বিশ্বাস কৰোঁ যিহেতু আমি যিটো বামুণী কোঁৱৰ, যাক চোৰাংফা ৰজাৰ পাছত নামাকৰণ হৈছে, এই বামুণী কোঁৱৰ এই হাবুং অঞ্চলতে তেওঁ ল'ৰালিকাল অতিবাহিত কৰিছে। গতিকে এই হাবুং অঞ্চলটো প্ৰখ্যাত যিটো হাবুং অঞ্চল আৱিষ্কাৰ হৈছে, এই হাবুং অঞ্চলটো ঘুগুৱা দৌলৰ একেবাৰে নিচেই কাষত। আৰু যদি সেইটো হয়, আৰু ইয়াতে দৌলৰ কাষতে এখন ঐতিহাসিক এখন কুঁৱৰী বিল আছে। যদি কুঁৱৰী বিলখন আগৰ পূৰ্বপুৰুষৰে কয় যে এই বিলতে কুঁৱৰীয়ে গা ধুইছিলে, আৰু মই ককা দেউতাৰ মুখৰ পৰা শুনা মতে সেই কুঁৱৰী বিলখন এসময়ত পানীটো একেবাৰে তাত মানুহ নামিবলৈ ভয় কৰে। একেবাৰে লাই শাকৰ পানী নিচিনা নীলা আছিলে, পানীটো গভীৰ আছিলে, তাত মানুহে নানামে ভয়তে, মানে লাই জ্বলীয়া। আৰু সেই ঘুগু কুঁৱৰী মানে কুঁৱৰীয়ে যিহেতু গা ধুইছিলে, এখন ঐতিহাসিক বিল আছিলে। এই বিলখনৰ পৰাই এটা দৃঢ় বিশ্বাস যে সেই ঘুগু কুঁৱৰী নিশ্চয় ইয়াতে কুঁৱৰী আছিলে। আৰু যিহেতু হাবুং অঞ্চলটো নিশ্চয় ওচৰত, গতিকে সেই ঘুগু কুঁৱৰীৰ স্মৃতিৰ ৰক্ষাতেই পাছত চোৰাংফাৰ মানে যিজন আমি বামুণী কোঁৱৰ বুলি কৈছোঁ, বামুণী কোঁৱৰে নাম লৈ পাছত চোৰাংফাৰ নাম লৈ তেওঁ মাকৰ স্মৃতিত বুলি মানে কিছুমান জনশ্ৰুতি কয়, নহ'লে কোনোবাই কয় তেওঁৰ যে কুঁৱৰী নামৰ স্মৃতি, কোনোবা এগৰাকী কুঁৱৰী। কাৰণ যিহেতু সেই সময়ত ৰজাবিলাকৰ কেইবাগৰাকীও পত্নী থাকে, গতিকে নিশ্চয় মাক বা নতো তেওঁ কোনোবা পত্নীৰ স্মৃতি অৰ্থে এই ঘুগুৱা দৌলটো নিৰ্মাণ কৰা হৈছে বুলি মই ককা দেউতাৰ মুখৰ পৰা শুনিছোঁ। আপুনি শুনিছে? হয়, ঠিকে আছে। হয়, কথাটো তেনেধৰণৰ হ'ব পাৰে। আৰু যিখন ইয়াত কুঁৱৰী বিলখনত মই গৈছোঁ, কুঁৱৰী বিলৰ কাষতে পাৰতে এই যিঘৰ ব্ৰাহ্মণৰ কথা কোৱা হয়, ব্ৰাহ্মণগণ থাকিব পাৰে বুলি ইয়াত এটা বিশ্বাস হৈছে। আৰু মই আপোনাৰ পৰা জানিব খুজিছোঁ, আপোনাৰ নামটো কি আছিলে? লোহিত বৰুৱা। তেখেত ইয়াৰ পূৰ্বৰ সম্পাদক আছিলে। মই বৰ্তমান দেখিছোঁ যে ইয়াৰ যিটো দৌলৰ ষ্ট্ৰাকচাৰটোৰ চাৰিওফালে কিছুমান গড় আছে। এটা আছে ইটাৰ গড়, মাটিৰ গড়, এনেকৈ ধৰণে আছে। আৰু এইবোৰৰ ভিতৰতো কিছুমান গড় আছে, পুখুৰী আছে। এই সন্দৰ্ভত আপুনি অলপমান জনাব। হয়, আমি ঘুগুহা দৌল যেতিয়াৰ পৰাই আৱিষ্কাৰ হৈছে বুলি জানো, প্ৰায় 1901 চনৰ পৰা 5 চনৰ ভিতৰত। আৰু ককা দেউতাসকলে যেতিয়া হাবি কাটি দৌলটো আৱিষ্কাৰ কৰিলে, ঠিক তেতিয়াৰ পৰাই আমাৰ ঘুগুহা দৌল উন্নয়ন বুলি কমিটি এখন গঠন হ'ল। তেতিয়াৰ পৰাই পৰিচালনা হৈ আছে আৰু তেনেধৰণে কৰি গৈ আছে। আৰু দৌলটো য'তে অৱস্থিতিটোৰ নিৰ্দিষ্ট দূৰত এটা ইটাগড় আছে, সেইটো আপোনালোকে নিশ্চয় দেখিছে, আমাৰ সন্মুখতে আছে। তাৰ নিৰ্দিষ্ট দূৰত অন্তৰালত দুটা জুৰীয়া গড় আছে, সমানকৈ দুটা জুৰীয়া গড় আছে। আৰু ঘুগুহা দৌলটোক কেন্দ্ৰ কৰি আপোনাৰ 228 বিঘা মাটি আছে। এই 228 বিঘা মাটিক কেন্দ্ৰ কৰি এটা বাঁহী গড় আছে। এই গড়কেইটাই গোটেই ঘুগুহা দৌলটোক আৱৰি আপোনাৰ এটা মাটিকালিৰে আৱৰি আছে। আৰু ইয়াৰ লগত সংগতি থকা ঘুগুহা দৌলটোক আমি যিহেতু 1397 পৰা 1407 চনৰ ভিতৰত মাক ঘুগু কুঁৱৰীৰ স্মৃতিৰ ৰক্ষাৰ্থে চুডাংফাই বনাইছিলে বুলি বামুণী কোঁৱৰ যিজন, ইতিমধ্যে আপোনালোকে গম পাইছে, জনাইছে সেই কথাখিনি। আৰু তাৰ আপোনাৰ যিটো মন্দিৰ, দৌলটোৰ ভিতৰত এটা ডাঙৰ গাঁত আছিল। আৰু গাঁতটোতে এটা কুঁৱৰী বিললৈ যাব পৰাকৈ এটা সুৰংগ আছিলে বুলি আমাৰ ককা দেউতাসকলে তেতিয়া আমাক জনশ্ৰুতি এটা আছে। ঠিক তেনেধৰণে আমাৰ ঘুগুহা দৌলটো অৱস্থিত হয়। ইয়াত বিভিন্ন প্ৰকাৰে এই যিখিনি বাঁহী গড় আছে, বহুত ডাঙৰ 228 বিঘা যিটো মাটিকালি, তাৰ মাজত কিছুমান পুখুৰী আছে। পুখুৰীৰ পাৰত কিছুমান ভেটি আছে। আৰু গোটেই সেই পুখুৰী আৰু ভেটিটো এনেকৈ চাৰিওফালে গড় মৰা আছে। মানে এনেধৰণৰ ইয়াত 5টা ঠাই পোৱা যায়, 6টা পোৱা যায়। দুটা ঘূৰণীয়া পুখুৰীও আছে। আৰু কথা হ'ল কি, এই ঠাইবোৰত এসময়ত এই দৌলৰ যিখিনি মানুহ আছিলে পৰিচালনা কৰা, সেই মানুহসকলৰ পৰিয়াল তাত আছিলে বুলি আমি এতিয়া ভাবিছোঁ। আৰু ইয়াৰ পিছতে আমি যাওঁ আমাৰ মানিক গগৈ ওচৰলৈ। এখেত হৈছে বৰ্তমানৰ সম্পাদক। মই এটা কথা জানিব খুজিছোঁ, আপোনালোকৰ এই যিটো দৌল, এই দৌলত প্ৰতি বছৰে মানে গোটেই বছৰটো বিভিন্ন অনুষ্ঠান নিশ্চয় উদযাপন কৰে। আৰু ইয়াত বিভিন্ন মানুহৰ সহায় সহযোগিতা কেনেকুৱা, আৰু আপোনালোকে কি ধৰণৰ উৎসৱ ইয়াত উদযাপন কৰে? আমি বিশেষকৈ প্ৰায় 72 বছৰ হৈছে এবাৰ শিৱৰাত্ৰিটো খুব উলহ মালহেৰে উদযাপন কৰা হয়। এই শিৱৰাত্ৰিখন আমাৰ এই গাঁওসমূহৰ ভিতৰেও বাহিৰেও মানে গোটেই ধেমাজি জিলাৰ বহু লোকে সহায় সহযোগিতা, শুভাকাংক্ষীসকলে সহায় সহযোগিতা আগবঢ়ায়। খুব জাক জমকতাৰে শিৱৰাত্ৰিখন দুদিনীয়াকৈ খুব উলহ মালহেৰে শিৱৰাত্ৰি উদযাপন কৰা হয়। আৰু তাৰ উপৰিও ইয়াত আহোমৰ প্ৰফিচু পূজা পতা হয়, পয় ফুৰালুং অধিৱেশন পতা হৈছে, কেন্দ্ৰীয়ভাৱে অধিৱেশন পতা হৈছে, আৰু কেৱল কালৰ সংহতিৰ অধিৱেশন পতা হৈছে ইয়াত। আৰু এটা অসম ভিত্তিক 2টা অনুষ্ঠান ইয়াত মানে অলৰেডি গঢ় লৈ পেলাই উঠিছে।
গতিকে আমি এটা কথা এইবাৰ শিৱৰাত্ৰিত ইমানেই ধুনীয়াকৈ মানে উদযাপন অলৰেডি হ'ব। দুখনকৈ ভাওনা হ'ব, দিনৰ ভাগত এখন ভাওনা হ'ব আৰু ৰাতি ভাগলৈ এখন ভাওনা হ'ব। দূৰ দূৰণিৰ পৰা অতিথিসকল আহিব আৰু শুভাকাংক্ষীসকলৰ ইয়াৰ অনুষ্ঠানটোৰ প্ৰতি দলৰ যিটো শিৱৰাত্ৰিৰ প্ৰতি তেওঁলোকক খুব আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। তাৰ উপৰিও আমাৰ এটা দলৰ সভা বুলি আমাৰ গৰু যিদিনাখিনি উদং দিয়া হয়, সেই উদং দিয়াৰ দিনাখনি দলৰ সভা বুলি এটা উদযাপন কৰা হয়। গাঁৱৰ ভিতৰত পানী তোলা সভা বুলি বৰ সভা বুলি অনুষ্ঠান এভাগি আছে। আপুনি মাহেকীয়া বা সাপ্তাহিক কিবা কৰে নেকি? সাপ্তাহিক আমাৰ নাম প্ৰসংগ চলে, ভাগৱত পাঠ হয় আৰু দূৰ দূৰণিৰ পৰা বহু লোকে নিজৰ তেওঁলোকৰ মনোকামনা পূৰ্ণৰ অৰ্থে তেওঁলোকে সহায় সহায় দিবলৈ ইয়ালৈ দূৰ দূৰণিৰ পৰা অতিথিসকল আহে। এই দলটোৰ আপোনাৰ চৌহদত মই দেখিছোঁ, চৌহদৰ ভিতৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা শিক্ষানুষ্ঠান দেখা গৈছে। এইখিনি দলৰ মাটিতে আছে বা দলে তেওঁলোকক দিছে? এই বৃহত্তৰ অঞ্চলটোৱে হ'ল দলৰ দেৱত্ব ভূমি। এই দেৱত্বৰ ভূমিটো অলৰেডি অনুষ্ঠান প্ৰতিষ্ঠান যিকেইটা হৈছে তেওঁলোকক দান সূত্ৰে বাৰু কিছু চুক্তিপত্ৰ অনুসাৰে তেওঁলোকৰ মাটিটো প্ৰদান কৰা হৈছে। সেইটো প্ৰদান কৰা হৈছে, খুব মানে ভাল কথা। আৰু এইটো কথা জনা গ'ল যে ঘুগুহা দলটো কেৱল এই ঘুগুহা গাঁও অঞ্চলৰে এটা হেৰি নহয়, স্থাপত্যকৃতি নহয়। এইটোক সকলোৱে গুৰুত্ব দিয়ে আৰু গোটেই ধেমাজি অঞ্চলৰ বা ধেমাজিৰ বাহিৰৰ বিভিন্ন মানুহ ইয়াত আহে আৰু এখন পৰ্যটন ক্ষেত্ৰত বৰ্তমান পৰিণত হৈছে। আৰু মই দেখিছোঁ যে বিভিন্ন যিমান দল দেৱাললৈ গৈছোঁ তাত মানে চৰকাৰীভাৱে যিখিনি পৃষ্ঠপোষকতা আগবঢ়াইছে সেইটো এটা কিছু সুন্দৰ হয়, বিশেষকৈ ASIখিনি। কিন্তু ইয়াত যিখিনি কৰিছে এখেতলোকে কোৱাৰ কাৰণে খুব সুন্দৰকৈ এইখিনি বস্তুখিনি মানে ৰাখিছে, ইয়াত দেখিবলৈ পোৱা গৈছে। আপোনালোক আহিলে দেখিব আৰু এখন পৰ্যটন ক্ষেত্ৰত যিহেতু পৰিণত হৈছে আৰু এই কমিটিখনে খুব ভাল ধৰণে এই দলটো পৰিচৰ্যা কৰাৰ কাৰণে বা সুন্দৰকৈ ৰখাৰ কাৰণে তেখেতলোকক 2020 বৰ্ষত অসম চৰকাৰে ঐতিহ্য মিত্ৰ প্ৰদান কৰিছিলে এই কমিটিখনক। এইটো এটা বহুত ভাল কথা। অসমৰ কোনো তেনেকুৱা ধৰণৰ উন্নয়ন কমিটিক এইটো দিয়া হোৱা নাছিলে আৰু এতিয়া তেওঁলোকে কামবোৰ কৰি থকা দেখিছোঁ। আৰু ইয়ালৈ বিভিন্ন পৰ্যটক ইয়াত আহিব পাৰে, সকলো প্ৰকাৰৰ বস্তু ইয়াত দেখিব বা চাব পৰা ব্যৱস্থা আছে আৰু বিভিন্ন কথা জানিব পৰা ব্যৱস্থা আছে। আৰু এই কথাখিনি মই আপোনালোকক জনালোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই বা এই কথাখিনিৰ পৰা আজি উপকৃত হৈছে বা ঘুগুহা দলটোৰ বিষয়ে আপোনালোকে জানিব পাৰিলে। আৰু যদি আপোনালোকে এই ভিডিঅ' চাই ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোক যদি আমাৰ চেনেলটোলৈ বা আমাৰ ফেচবুকৰ পেজটোত নতুনকৈ আহিছে বা নতুনকৈ চাইছে আমাৰ ভিডিঅ'বোৰ, আপোনালোকে আমাক ফ'ল' কৰিব বা আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু আমি নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।